আশা ভংগ, শেষ সুখকৰ নহল ৰাজস্থানৰ। ফাইনেলৰ পৰা বঞ্চিত হৈ অভিযান সামৰিলে ৰিয়ানৰ দলে। জীৱন মৰণৰ মেচত সকলো ৰণনীতিয়েই ব্যৰ্থ হল। ট্ৰেজিক নায়কত পৰিণত হল বৈভৱ সূৰ্যবংশী। এটা সম্পূৰ্ণ বিপৰীতধৰ্মী ইনিংছ খেলিও বৈভৱ সূৰ্যবংশীয়ে জিকাব নোৱাৰিলে দলক। অন্তিম মেচত ২৯টা বলত ৯৭ ৰানৰ পিছত এইবাৰ ৪৭ বলত ৯৪ ৰান। একেৰাহে ২টা শতকৰ পৰা বঞ্চিত। বৈভৱৰ ইনিংছে নাপালে মূল্য। আৰম্ভণিৰে পৰাই ভাগ্য আছিল টাইটেন্সৰ পক্ষত। প্ৰথমে বেটিং লৈ আগৰ মেচখনৰ দৰে ধুমুহাৰ গতিত ৰান তুলি টাইটেন্সৰ বিপৰ্যয় নমাই অনাই আছিল ৰিয়ানৰ লক্ষ্য। পিছে সেই ৰণনীতিয়ে কাম নিদিলে। চিৰাজ ৰাবাদাৰ বুলেট গতিৰ বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে ৰাজস্থানৰ বেটিং। ২১৪ ৰান কৰি ইনিংছ সামৰিছিল ৰাজস্থানে। পিছে শুভমন ছাইৰ বেটিং বিক্ৰমত আৰ্চাৰ বাৰ্গাৰৰ বলিং হৈ পৰিল দিশহীন। খুব সহজতে ২১৫ ৰানৰ টাৰ্গেট সম্পূৰ্ণ কৰিলে গুজৰাটে। অহা দেওবাৰে ফাইনেলত গৃহভূমিত ডিফেণ্ডিং চেম্পিয়ন RCBৰ মুখামুখি হ'ব গুজৰাট টাইটান্স। হতাশাৰে যাত্ৰাৰ সামৰণি পৰিল ৰাজস্থান ৰয়েলছৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।